বাংলাদেশী নাগৰিকে অসমত কৰি আহিছে শিক্ষকতা এই ভয়ংকৰ সত্য এতিয়া উন্মোচিত হৈছে মৰিগাঁৱত দুগৰাকী বাংলাদেশী নাগৰিকে শিক্ষকতা কৰি আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হৈছে বিস্ফোৰক তথ্য শিক্ষক দুগৰাকী হৈছে মোহাম্মদ আব্দুৰ ৰছিদ আনগৰাকী শিক্ষক হৈছে মোহাম্মদ খাইৰুল ইছলাম আব্দুৰ ৰছিদে লাহৰীঘাটৰ উলুবাৰী মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতা কৰি আহিছিল মোহাম্মদ আব্দুৰ ৰছিদ বিজ্ঞান শিক্ষক হিচাপে কৰ্মৰত হৈ আছিল বিদ্যালয়খনত 2015ত বিদেশী ন্যায়াধিকৰণে বিদেশী হিচাপে ঘোষণা কৰিছিল শিক্ষক আব্দুৰ ৰছিদক খাইৰুল ইছলাম আছিল মৰিগাঁৱৰ ঠেংখালী খন্দাপুখুৰী এলপি স্কুলৰ শিক্ষক আদালতৰ মজিয়াত বাংলাদেশী নাগৰিক ৰূপে দুইগৰাকীকে চিহ্নিত কৰিছে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে দুইগৰাকীকে চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছে 24 ডিচেম্বৰত আব্দুৰ ৰছিদক চাকৰিৰ পৰা বৰখাস্ত কৰিছে বিভাগে বিদেশী খাইৰুল ইছলামক এনআৰচিৰ কামতো আনকি ব্যৱহাৰ কৰা হৈছিল মৰিগাঁৱৰ তদানীন্তন উপায়ুক্ত গৰাকীয়ে এনআৰচিৰ কামতো নিয়োগ কৰিছিল খাইৰুলক এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ স্থানীয় সাংবাদিক প্ৰাঞ্জল বৰাৰ ইতিমধ্যে আমি উল্লেখ কৰিছো যে এই সন্দৰ্ভত বিভিন্ন প্ৰান্তৰ পৰা বাতৰি আহিছে বতদ্ৰাৰ পৰা খবৰ আহিছে আনহাতে এই বিষয়টো সন্দৰ্ভত সবিশেষ তথ্য আমাক জনাব আমাৰ মৰিগাঁৱৰ সাংবাদিক কুলদীপ বৰদলে আৰু মই আহি উপস্থিত হৈছো সেইজন শিক্ষক যিজন শিক্ষকৰ বিৰুদ্ধে বাংলাদেশী গোচৰ উঠিছে আৰু বিদেশী ন্যায়াধিকৰণে ইতিমধ্যে বাংলাদেশী বুলি ঘোষণা কৰিছে গতিকে এইটো হৈছে তেখেতৰ বাসগৃহ আৰু তেখেতৰ ভাতৃ আছে মই তেখেতৰ পৰা জানিব বিচাৰিম যে আপোনাৰ ভাতৃৰ বিৰুদ্ধে বাংলাদেশী বুলি পেলাই এটা গোচৰ উঠিছে ইতিমধ্যে বিদেশী ন্যায়াধিকৰণে চিনাক্ত কৰিছে হয় তাৰমানে কিবা অলপ নামৰ খেলি মেলিত বুজি পাইছেনে কিবা এটা নামৰ খেলি মেলিত এনেকৈ এটা আমাৰ ওপৰত এটা বেয়া আইন এটা ওলাইছে যেনেকুৱা নেকি আপোনাক মানে আমাক বিদেশীকৰণ কৰিছে কিন্তু কথা হৈছে আমি ইয়াত জন্ম মোৰ দেউতা ইয়াত জন্ম কিবা ককা দেউতাহঁতে ইয়াতে জন্ম বুলি মই ক'ব পাৰি কিয় আমিতো বাংলাদেশী নহয় বাংলাদেশকে আমি বুজি নাপাওঁ কিন্তু কথা হৈছে আমি এয়া ঘৰ আমাৰ দেউতাহঁতৰ জন্ম এয়া ঘৰত আমি ক'বই নোৱাৰোঁ কিন্তু এতিয়া কিবা এটা নামৰ খেলি মেলিত আমাৰ ওপৰত এই গোচৰটো হোৱাত আমি তাকে আদৰি লৈ আমি হেৰি কৰিছোঁ কেছ চলাইছিলোঁ কিন্তু দুৰ্ভাগ্য কপালত আমাৰ নামৰ খেলি মেলিত ন্যায়াধিকৰণে আমাক বিদেশী বুলি ঘোষণা কৰিছে তাৰপিছত আমি হাইকোৰ্ট কৰিলোঁ হাইকোৰ্টতো আমাৰ বেয়া বুলি আমাক হেৰি কৰিছে তাৰপিছত আমি সুপ্ৰিম কোৰ্ট পালোঁগৈ গতিকে ওপৰজনকে দিছোঁ ওপৰজনে ইয়াৰ কি কৰে আৰু কিন্তু প্ৰকৃততে আমি বাংলাদেশী নহয় গতিকে আৰু আছে স্থানীয় লোক গতিকে মই জানিব বিচাৰিম যে কি ক'ব এজন বাংলাদেশী বুলি ইতিমধ্যে খাইৰুল ইছলামক বিদেশী ন্যায়াধিকৰণে ঘোষণা কৰিছে প্ৰকৃততে আমি জানো খাইৰুল ইছলাম বাংলাদেশী নহয় তেওঁ ককাই দেউতা অসমৰ নাগৰিক আমি জানো যে আমি জন্ম হোৱা আমাৰ বাবা জন্ম হোৱা আগৰ পৰা তাহাঁতে একেলগে চলা ফিৰা কৰিছে অসমত জন্ম হোৱা মানুহ এইবিলাক বাংলাদেশী নহয় বুলি আমি প্ৰকৃততে জানো বাংলাদেশী নহয় এনে নামৰ খেলি মেলিত কিবা এটা প্ৰকৃততে কেছত পৰি গৈছে মানুহজন এইটোৱে জানো আৰু বুজিছে গতিকে এয়া হৈছে স্থানীয় লোকৰ মন্তব্য গতিকে পৰৱৰ্তী সময়ত গম পোৱা যাব যে কোন দিশে গতি কৰে এই প্ৰক্ৰিয়াটো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত